সস্তীয়া ফোন ৰিচাৰ্জ লাগে কমতি দামী ফোন ৰিচাৰ্জ লাগে আপোনাক হয়নে হয় মই আগৰ ভিডিঅ'ত আপোনালোকক কমতি দামী ফোন ৰিচাৰ্জ এটা দিছিলো 125 টকিয়া এবাৰ এই ফোন ৰিচাৰ্জটো আপুনি কেনেকৈ পাব আপোনাৰ ওচৰত যদি হেতু কোম্পানী নাই অৰ্থাৎ মই কবলৈ বিচাৰিছো যে যদি আপোনাৰ ওচৰত এয়াৰটেল বা জিও আছে বা অন্য বেলেগ কোম্পানী আছে হে কোম্পানী বুৰত হৈছে কি ফোন ৰিচাৰ্জটো বহুত দাম হৈ গল আপোনালোকে গম পায় ফোন ৰিচাৰ্জ ইমানে দাম হৈ গল আমাৰ ভৰাবলৈ দিগদাৰ হৈ গল আগত ধৰক যিটো দাম আছিল আৰু এতিয়া হে দামটো 100 টকা 150 টকা প্ৰতিটো ৰিচাৰ্জত বাঢ়ি গৈছি গল তেনেহলে আমাৰ নিচিনা সাধাৰণ মানুহে ফোন ৰিচাৰ্জ কৰি ফোন ইউজ কৰাটো মানে কঠিন হৈ পৰিছে কাৰণ আনলিমিটেড ফোন কল আমাক লাগে কথা পাতিবলৈ আৰু তাৰ উপৰঞ্চি আমাক ডাটা লাগে ইন্টাৰনেট লাগে অৰ্থাৎ ইন্টাৰনেটৰ জৰিয়তে বহুত কামে হৈ যায় এতিয়া মই এই ভিডিঅ'টোত আপোনালোকক ক'বলৈ গৈছো যে আপোনালোকে 125 টকিয়া এই ফোন ৰিচাৰ্জটো কেনেকৈ পাব এয়াৰটেল আৰু জিওৰ পৰা আপুনি হে সুবিধাটো নাপায় কমতি দামী ৰিচাৰ্জটো আপুনি পাব বিএসএনএলৰ পৰা আৰু বিএসএনএললৈ আপুনি কেনেকৈ আপোনাৰ নাম্বাৰটো পোৰ্ট কৰিব অৰ্থাৎ পোৰ্ট কৰা এটো কয় আপোনাৰ যেটো এয়াৰটেল বা জিও নাম্বাৰ আছে হে নাম্বাৰটো আপুনি অফিচিয়ালি কবাত ব্যৱহাৰ কৰিলে বা বন্ধুবৰ্গৰ হাতত দিলে হেতুলে আপোনাৰ ফোন আহে আপোনাৰ ব্যৱসায় আছে হে নাম্বাৰটো আপুনি এৰিব নোৱাৰে কিন্তু হেতু নাম্বাৰ আপুনি নেৰাকৈ হে নাম্বাৰটোকে আপুনি বিএসএনএল কোম্পানীলৈ কেনেকৈ পোৰ্ট কৰিব কেনেকৈ কনভাৰ্ট কৰিব এই প্ৰসেছটোৰ কথা মই কৈ আছো আপোনালোকক খুব সহজ আপোনালোকে জিও ব্যৱহাৰ কৰক বা এয়াৰটেল নাম্বাৰে ব্যৱহাৰ কৰক মাত্ৰ আপুনি এটা মেছেজ টাইপ কৰি যদি পঠাই দিয়ে আপোনাৰ জিও নাম্বাৰটো জিও ফোন নাম্বাৰটো আপোনাৰ কনভাৰ্ট হৈ বিএসএনএল হৈ যাব বা এয়াৰটেল নাম্বাৰটো আপুনি সেম নাম্বাৰটো আপুনি বিএসএনএল কোম্পানীত আপুনি জয়েন কৰিব পাৰিব হেতু পোৰ্ট কৰা বুলি কোৱা হয় ইতে পোৰ্টটো কেনেকৈ কৰে মই কৈছো চাওক কাৰণ পোৰ্ট নকৰিলে 125 টকিয়া এই ফোন ৰিচাৰ্জটো আপুনি নাপাব কমতি দামী ফোন ৰিচাৰ্জটো নাপাব আপুনি পোৰ্ট কৰিবই লাগিব বিএসএনএল লৈ হয়নে বহুত মানুহ আছে বিএসএনএল লৈ এতিয়া শিকিলক কেনেকৈ আপুনি পোৰ্ট কৰিব লাগিব চাওক মই কাখত দেখাই গৈছো আপুনি যেটো নাম্বাৰ ব্যৱহাৰ কৰি আছে ধৰক জিও ব্যৱহাৰ কৰি আছে আপুনি জিও নাম্বাৰটোৰ বা জিও ফোনটোৰ পৰা আপুনি কৰিব কি এটা মেছেজ পঠাব লাগিব 1900 মই নাম্বাৰটো কাখত লিখি দিছো দেখিছেনে 1900 এই নাম্বাৰটোত আপুনি পঠাব লাগিব মেছেজটো এই বুলি লিখি একদম সিম্পল PORT পোৰ্ট হৈ গল PORT পোৰ্ট স্পেস অকনমান গ্যাপ দিয়ক মানে স্পেস দিয়ক আৰু আপোনাৰ যেটো ফোন নাম্বাৰ আপুনি বিএসএনএল লৈ কনভাৰ্ট কৰিব বিচাৰিছে অৰ্থাৎ পোৰ্ট কৰিব বিচাৰিছে হে নাম্বাৰটো আপুনি লিখি দিয়ক লিখি আপুনি সেন্ড কৰি দিয়ক সেন্ড কৰাৰ লগে লগে আপোনালে এটা কোড আহিব আৰু সেই কোডটো আপুনি কি কৰিব লাগিব গম পায় আপোনাৰ মোবাইলত সেই কোডটো আহিলে আৰু এটা নিৰ্দিষ্ট ডেট দিব সেই ডেটটোলৈকে ভ্যালিড থাকিব সেই ভ্যালিড থকা ডেটটোৰ ভিতৰত আপুনি বিএসএনএলৰ আপুনি অফিসতো যাব পাৰে বা বিএসএনএলৰ কিছুমান দোকানীয়ে সিম দি থাকে দোকানত সিম দি থাকে তেওঁলোকে সিমবোৰ মানে প্ৰভাইড কৰে কাস্টমাৰক তেনেকুৱা ধৰণৰ চেণ্টাৰটো আপুনি যাব পাৰে গৈ আপুনি এই মোবাইলটো যেটো মেছেজ আহিছে এই মেছেজটো তাত দেখাব ইয়াত এটা কোড আহিছে এই কোডটো আপুনি সেই অফিসটোত বা সেই দোকানখনত যদি আপুনি দেখাই দিয়ে কিবা কিবি কেটামান ডকুমেন্ট লব যিকিটা ডকুমেন্টত আধাৰ কাৰ্ডো আপুনি লৈ যাব লাগিব গতিকে সেইকিটা ডকুমেন্ট আপুনি যেতিয়া লৈ গুছি যাব আৰু এই নাম্বাৰটো যেটো পোৰ্ট কৰাৰ যেটো কোড আহিছে এই কোডটো আপুনি দি দিলে আপোনাৰ সিমটো আপোনাৰ এয়াৰটেলে হক বা জিওৰ সিমটোৱে হক এটো কনভাৰ্ট হৈ বিএসএনএল হৈ যাব এটো হওতে দুদিন বা 3 দিন সময় লাগে কিয়নো কৈছো চাওক যেতিয়া আপুনি জিও ব্যৱহাৰ কৰি আছে বা এয়াৰটেল ব্যৱহাৰ কৰি আছে হে সিমটো আপুনি পোৰ্ট কৰিবলৈ যেতিয়া বিএসএনএল অফিসত দি দিলে তেবলাকে হে নিয়মখিনি মানে কাৰ্যকৰী কৰিলে কাৰ্যকৰী কৰাৰ পিছত এটা সময়ত হ'ব কি জিও বা আপোনাৰ এয়াৰটেলটো ফোনটো লাগি থাকিলে ন এটো নেটৱৰ্ক নাইকিয়া হৈ যাব আৰু নেটৱৰ্ক নাইকিয়া হোৱাৰ লগে লগে আপুনি কনফাৰ্ম হৈ যাব যে আপোনাৰ নাম্বাৰটো
BSNL কোম্পানীলৈ পোৰ্ট হৈ গুচি গ'ল অৰ্থাৎ আপুনি BSNLৰ ফোন হৈ গ'ল আপোনাৰ এই সিমখন BSNLৰ সিম হৈ গ'ল এয়াৰটেলটো বা জিঅ'টো আপুনি এনেকৈ উলিয়াই পেলাই দিব আৰু BSNLৰ সিমটো আপুনি সোমোৱাই ল'ব সোমোৱাই লোৱাৰ লগে লগে আপোনাৰ নেটৱৰ্ক আহিব আৰু ফোন ৰিচাৰ্জ আপুনি খুব কম টকাত কৰিব পাৰিব যিখিনি টকাৰে আপুনি অন্য কাম কৰিব পাৰিব এতিয়া এয়াৰটেল বা জিঅ'ই যিমান ৰিচাৰ্জ লৈ আছে তাৰ পৰা বহুত এটা অংক আপোনালোকৰ বাছি যাব বছৰেকত গতিকে হে কৈছো BSNL লৈ কনভাৰ্ট হ'বৰ কাৰণে আপোনাৰ সেম নাম্বাৰ BSNL কোম্পানীলৈ আপুনি পোৰ্ট কৰিবৰ কাৰণে এই প্ৰসেসটো কৰক প্ৰসেসটো কি সিম্পল আপোনাৰ মোবাইলৰ পৰা আপুনি টাইপ কৰক PORT পোৰ্ট আৰু 1900 সেন্ড কৰি দিয়ক কিমানত 1900 আৰু তলত লিখিব লাগিব PORT পোৰ্ট এটা গ্যাপ দিয়ক স্পেস দিয়ক মানে আৰু আপোনাৰ ফোন নাম্বাৰটো তাত লিখি দিয়ক সেই নাম্বাৰটো সেন্ড কৰাৰ লগে লগে সেই নাম্বাৰ সেন্ড কৰাৰ লগে লগে এটা মেসেজ আহিব আৰু সেই মেসেজটো লৈ আপুনি BSNL অফিসে হোক বা BSNLৰ সিম জি প্ৰভাইড কৰে দোকানে হোক তাত গৈ আপুনি এটো শো কৰিলে আপোনাক এখন সিম দিব আৰু সিমখন এক্টিভ হোৱাৰ লগে লগে আপুনি সেম নাম্বাৰত BSNLৰ এখন সিম পাই যাব নাম্বাৰ একে থাকিব অসুবিধা আপোনাৰ নহয় কিন্তু কোম্পানী চেঞ্জ হৈ যাব আপুনি সস্তাত ৰিচাৰ্জ পাব কমতি দামৰ ফোন ৰিচাৰ্জ পাব নহয় নে ধুনিয়া খবৰ ঠিক আছে দিয়ক ভিডিওটো ইয়াতে সামৰিছো অন্যটা দিনত অন্যটা ভিডিও লৈ আকৌ আহিম বাই বাই